কিছু দায়িত্ব আছে, কিছু কর্তব্য আছে। আমি সৰুতে পঢ়িছিলো ছাত্ৰ জীৱনৰ কৰ্তব্য আছে পঢ়িছিলো আমি। তোমালোকৰ বহুতে পঢ়িছে চাগে কি কি কৰ্তব্য হ'ব পাৰে ছাত্ৰ জীৱনৰ। So the first thing I would focus is that এই কৰ্তব্যটো আমাৰ মাজত, এই সেন্সটো আমাৰ মাজত থাকিব লাগে যে শিকাৰ যিটো দুৱাৰ সেইটো যাতে আমি কেতিয়া বন্ধ কৰি নিদিওঁ। We should never shut that door of learning new things. কারণ this world is fast changing, পৃথিবীখন খুব দ্রুতগতিত পরিবর্তন হয়ে আছে। In every step of our life there is scope for new knowledge, acquiring new skills, নতুন নতুন বস্তু, নতুন নতুন কথা জানার চান্স আমি পাই আছি। সেইকাৰণে let us keep the door open, দরজাখন খোলা থাকক। আমি গোটেই জীৱনটো ছাত্ৰ হৈয়ে পাৰ কৰোঁ, আৰু ছাত্ৰ জীৱনটো গোটেইখিনি জীৱন ভালকে পাৰ কৰাৰ কাৰণে আমি সুস্বাস্থ্য আৰু আমাৰ মানসিক স্বাস্থ্যৰ ভাল কেয়াৰ ল'ব লাগে। And I would like to request everybody present here to focus on these two things, to take care of both physical health and mental health. So physical health to কেনেকৈ কেয়াৰ কৰিব লাগে আমি জানো, but the more important thing is your mental health. ছাত্ৰসকলৰ যি মানসিক স্বাস্থ্য সেই বিষয়ে তেওঁলোকে সজাগ হ'ব লাগে আৰু কেয়াৰ কৰিব লাগে। Let us learn, let us practice to control our emotions, have some control over our reactions. তেনেকৈ আমি আগবাঢ়ি যদি যাব পাৰোঁ তেনেহ'লে যি কৰ্তব্য, roles and responsibility of students বুলি ক'লো, তাতে roles and responsibility not only towards the institution, অকল এই শিক্ষানুষ্ঠানখনৰ প্ৰতি দায়িত্বৰ কথা মই কোৱা নাই, roles and responsibility to the whole society and especially to our family members. আমাৰ পৰিয়ালৰ মানুহবিলাকৰ প্ৰতি, আমাৰ সমাজখনৰ প্ৰতি কি দায়িত্ব আমাৰ থাকিব লাগে, সেইখিনি আমি লাহে লাহে আমাৰ মাজত সেই চেতনাটো গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে। আৰু আজিৰ যি অনুষ্ঠানৰ যি মেইন বক্তা বুদ্ধদেৱ বসুমতাৰী ছাৰ, তেখেতে উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াই কেনেকৈ বহুৱা সমাজখনৰ প্ৰতি তেখেতৰ কণ্ট্ৰিবিউশ্যন আগবঢ়াইছিলে সেই বিষয়ে আমাক জনাব। আৰু তাৰ মাজেৰে আমিও অন্তত আজিৰ অনুষ্ঠানৰ পৰা এইখিনি জানিব পাৰিম যে আমিও কেনেকৈ we can also contribute to the society within our vicinity, আমাৰ আশে পাশে থকা সমাজখনৰ প্ৰতি আমিও কেনেকৈ অৱদান আগবঢ়াব পাৰোঁ। এইখিনি আশা কৰি পেলাই আজি অনুষ্ঠানত যিসকলে অংশগ্ৰহণ কৰিছে সকলোকে মই ধন্যবাদ দি পেলাই মোৰ বক্তব্য মই ইয়াতে সামৰিছো। ধন্যবাদ। मंगले शिवे की सर्वार्थ साधिके शरण्ये ब्रह्मके गौरी नारायण नमोस्तुते। नमो नमो मातृरक्षमानन्तरत्न सम्भवा। नमो नमो मातृरक्षमानन्तरत्न सम्भवा। नमो मातृरक्षमा, नमो मातृरक्षमा। भवना 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 पूजा पूजना
সবলা পূজা কৰো উজলা সুফলা শ্যামলা উজলা সুফলা শ্যামলা নমো মাতৃ অসমা নমো মাতৃ অসমা নদী গিরিমারা শোভিতা উদাসীন বিশ্ববন্দিতা নদী গিরিমারা শোভিতা উদাসীন বিশ্ববন্দিতা বিচিত্র বর্ণ পুষ্পিতা বিচিত্র বর্ণ পুষ্পিতা নমো মাতৃ অসমা নমো মাতৃ অসমা সভা ঐশ্বর্য খালি বাবা অতিথি সভা ঐশ্বর্য খালি বাবা সর্বৈশ্ব সভা সর্বৈশ্ব সভা নমো মাতৃ অসমা নমো মাতৃ অসমা অঙ্কর মদা জয়ানুরার জননী অঙ্কর মদা জয়ানুরার জননী প্রকবীর স্বর্ণ প্রভা প্রকবীর স্বর্ণ প্রভা নমো মাতৃ অসমা নমো মাতৃ অসমা নমো নমো মাতৃ অসমা অনন্তরত্ন সম্ভব নমো নমো মাতৃ অসমা অনন্তরত্ন সম্ভব নমো মাতৃ অসমা নমো মাতৃ অসমা নমো মাতৃ অসমা নমো মাতৃ অসমা। আজিৰ এই অনুষ্ঠানটিৰ মুখ্য বক্তা বুদ্ধদেৱ বসুমতাৰী মহোদয়ক আমন্ত্ৰণ জনাম। তেওঁ নিজৰ বহুমূলীয়া ভাষণেৰে আমাক উদ্বুদ্ধ কৰিব। এগৰাকী মানুহ, যি মানুহগৰাকী বড়ো সমাজক জীপাল কৰি থৈ গ'ল, যি মানুহগৰাকী অনাগত বহু শতাব্দী ধৰি হয়তোবা আমাক অনুপ্ৰাণিত কৰিব নিজৰ কৰ্মৰাজিৰে, সেই মানুহগৰাকীৰ বিষয়ে আজি বুদ্ধদেৱ বসুমতাৰী ছাৰৰ মুখেৰে শুনি হয়তোবা বহুত এনেকুৱা এক্সপিৰিয়েঞ্চৰ কথা তেওঁ ক'ব, যিবিলাক হয়তোবা ফাৰ্ষ্ট হেণ্ড এক্সপিৰিয়েঞ্চ, হয়তোবা তেওঁ নিজৰ ককা নিজৰ আইতাৰ পৰাই শুনিছে সেই ঘটনাবোৰ বৰষাৰ বিষয়ে। তো এই ধৰণৰ এক্সপিৰিয়েঞ্চবোৰ শুনাৰ ভাগ্য খুব কম মানুহৰ থাকে। আজিৰ পৰা হয়তোবা 25-30 বছৰ পিছত এই ফাৰ্ষ্ট হেণ্ড এক্সপিৰিয়েঞ্চ বা একাউণ্টছবোৰ আমি নাপাম। তো সেইকাৰণে এইটো ভাল লগা মোৰ কাৰণে যে বুদ্ধ আছে বুলিয়েই আমি অতি সহজে তেওঁৰ বিষয়ে
অতি সৰলভাৱে সকলো কথা এগৰাকী ব্যক্তিৰ বিষয়ে জানে, যি ব্যক্তিগৰাকী নিজৰ জীৱন আদৰ্শ আৰু কৰ্মৰাজিৰে এটা জাতিক মহিয়ান কৰি থৈ গ'ল। অলপ দেৰি নকৰাকে মই মাতি নিছোঁ বুদ্ধদেৱ বসুমতাৰী হিচাপে। বুদ্ধদেৱ বসুমতাৰী। প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, মোৰ সহকৰ্মীবৃন্দ, লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ছাত্ৰ দিৱস পালন কৰাটো দ্বিতীয়বাৰ বোধহয়। প্ৰথমবাৰে আমি যোৱা বছৰে পাতিছিলোঁ চৰকাৰী নিৰ্দেশনা মতে। এইবাৰ এই অনুষ্ঠানত যোগদান কৰি বা মোক কোৱাৰ কাৰণে সুযোগ দিয়ে যোৱা প্ৰথমবাৰত যিটো প্ৰাউড ফিল কৰিছিলোঁ, এটা ভাল লগা পৰিৱেশ, এই বছৰতো মোৰ একেই অনুভূতি। এই অনুষ্ঠানত যোগদান কৰি আজি গৌৰৱান্বিত, প্ৰাউড ফিল কৰিছোঁ আৰু তেখেতৰ বিষয়ে দুআষাৰ কথা কোৱাৰ সুযোগ দিয়াৰ কাৰণে। তাৰ বাবে মই প্ৰথমে অসম চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছোঁ আৰু খুব ভাল পাইছোঁ যে বড়ো সমাজৰ এজন নেতা, যিজনক আমি খুব অন্তৰেৰে ভাল পাওঁ, যাক আমি পিতৃ বুলি গ্ৰহণ কৰোঁ, তাৰ স্বীকৃতি অসম চৰকাৰে দিছে। লগতে ডিপাৰ্টমেণ্ট অফ ইংলিছ এই অনুষ্ঠানটো সুন্দৰভাৱে আয়োজন কৰাৰ কাৰণে, লগতে মোক সুযোগ দিয়াৰ কাৰণে মই ইংলিছ ডিপাৰ্টমেণ্টৰ লগত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া প্ৰশ্ন হৈছে, এই দিনটো অকল মোৰ কাৰণে নহয়, সমগ্ৰ বড়ো জাতিৰ কাৰণে এটা গৌৰৱৰ কথা। কাৰণ আমাৰ প্ৰমথেশ বৰুৱা কলেজৰ নিচিনাকৈ হাজাৰ হাজাৰ স্কুল কলেজত এই অনুষ্ঠানটো আয়োজন কৰিছে, তেখেতৰ বিষয়ে চৰ্চা হৈছে, তেখেতৰ জীৱনী সম্পৰ্কে, কৰ্মচাৰী সম্পৰ্কে চৰ্চা হৈছে। গতিকে সেইটো এটা আমাৰ কাৰণে এটা খুব ডাঙৰ স্বীকৃতি, গৌৰৱৰ কথা, এটা ভাল লগা অভিজ্ঞতা, এটা অনুপ্ৰেৰণাৰ অভিজ্ঞতা। এতিয়া যোৱা বছৰ যেতিয়া মই বক্তৃতা প্ৰদান কৰিছিলোঁ, চমুকৈ কম সময়ৰ ভিতৰত কিছুমান বডোফা উপেন্দ্ৰনাথৰ বিষয়ে পৰিচয়মূলক কিছুমান জীৱন সম্পৰ্কে আলোকপাত কৰিছিল। তাতে যোৱা বছৰে দুটামান কথা মোৰ কোৱা মনত আছে যে হৈছে হু ইজ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম কোন বুলি ক'লে এই প্ৰশ্নটো। আমাৰ কাৰণে, বড়ো সমাজৰ কাৰণেতো এটা চিনাকি নাম। প্ৰতিজন বড়ো সমাজৰ ইয়ং জেনেৰেশ্যনৰ পৰা আৰম্ভ কৰি পুৰণা জেনেৰেশ্যনে তেখেতক চিনি পাই জানে। কাৰণ প্ৰতিখন বড়ো সমাজৰ ঘৰত অন্যান্য মহান নেতাৰ লগতে উপেন্দ্ৰনাথ ব্ৰহ্মৰ এই ফটোটো থাকে, মানে ভগৱানৰ পিছতে তেখেতক জাগা দিয়া হয় এনেকুৱা বড়ো সমাজৰ ক্ষেত্ৰত। কিন্তু বড়ো সমাজৰ বাহিৰে মই ইমান দিনে সন্দেহ প্ৰকাশ কৰিছিলোঁ বাকী কিমান দিনো জানে উপেন্দ্ৰনাথ ব্ৰহ্মৰ বিষয়ে, আৰু ইয়াং জেনেৰেশ্যনে তেখেতৰ বিষয়ে জানাৰ প্ৰশ্নই নাথাকে। মই সন্দেহ প্ৰকাশ কৰিছিল, কাৰণ পাঠ্যপুথিত তেখেতৰ বিষয়ে নাছিল। অসম আন্দোলনৰ বিষয়ে পাঠ্যপুথিত খুব কম থাকে, বড়ো আন্দোলনৰ বিষয়ে জনাৰ প্ৰয়োজনো নাই বা সুবিধাও নাছিল। কিন্তু এতিয়া মই দেখিছোঁ যোৱা
বছৰৰ ভিতৰত লাষ্ট 1 ইয়াৰ এই তেনেকুৱা অনুষ্ঠানৰ মাধ্যমেদি লাহে লাহে জনা হৈছে। এইটো প্ৰমাণটো পাওঁ আমি কেনেকৈ আজিকালি ছ'চিয়েল মিডিয়া ইউটিউব চেনেলৰ পৰা আৰম্ভ কৰি ফেচবুকলৈকে অজস্ৰ উপেন্দ্ৰনাথ বিষয়ে আপলোড আছে, ফ'ল' কৰা আছে। তাৰমানে লাহে লাহে জানা আৰম্ভ হৈ গৈছে উপেন্দ্ৰনাথৰ বিষয়ে। মোৰ আজিৰ মূল বক্তব্যটো মই বড়ো মুভমেণ্টৰ বিষয়ে জাষ্ট এটা গ্লিপছ বা এটা অভাৰভিউ দিয়াৰ কাৰণে চেষ্টা কৰিম, যাৰ নামটো যাৰ জীৱন, যৌৱন, সংগ্ৰাম এই বড়ো মুভমেণ্টৰ লগত জড়িত আছিল। বড়ো মুভমেণ্টটো বুজি পালে উপেন্দ্ৰনাথ ব্ৰহ্মৰ আদৰ্শ, উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন এই সম্পৰ্কে আমি ভালদৰে বুজি পাম। কিন্তু এইখিনিতে মোৰ এটা মনত প্ৰশ্ন আহিছে যে বড়ো সমাজৰ কাৰণে যিজন চেক্ৰিফাইচ কৰিছে বড়ো নেশ্যনেলিটি, পিছত আহিম এইটোৰ কথাটো, এইজন মানুহে যে অন্য জনগোষ্ঠীৰ এটা ইয়ং ছাত্ৰ ছাত্ৰী বা অন্য জনগোষ্ঠীৰ মানুহৰ কাৰণে কিবা তাৎপৰ্য আছে নেকি ছাত্ৰ দিৱস পালন কৰাটো উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত? কিবা তেনেকুৱা কিবা ছিগনিফিকেঞ্চ আছে নেকি? এনেকুৱা ধৰণৰ সাধাৰণতে প্ৰশ্ন এটা আহে। মই যেতিয়া তেখেতৰ জীৱন পৰিক্ৰমাৰ বিষয়ে অলপমান পঢ়িয়াই চাওঁ, তেতিয়া আমি কিছুমান অনুপ্ৰেৰণামূলক কিছুমান কথা, কিছুমান আমাৰ জীৱনত লগাকৈ যিকোনো জনগোষ্ঠীৰ মানুহে হওক কামত অহাকৈ আমাৰ মানে ব্যক্তিত্বত ফুটি উঠে, তেখেতৰ ব্যক্তিত্ব, তেখেতৰ জীৱনী, তেখেতৰ কৰ্মৰাজি আমি যদি অলপমান পৰ্যালোচনা কৰোঁ। আমি যে তেখেতৰ নিচিনা বিদ্ৰোহী নেতা হ'ব নালাগে বা বিদ্ৰোহী নেতা হোৱাৰ ৰোল মডেল নহয়। বিদ্ৰোহী নেতা তেখেতক বনাইছিল এটা চাৰ্কামটেন্সে, এটা পৰিৱেশে বিদ্ৰোহী নেতা। সেই চাৰ্কামটেন্সটো আমাৰ মাজত নাই, আমি বিদ্ৰোহী নেতা হোৱাৰ প্ৰয়োজন নাই। কিন্তু তেখেতৰ যিটো জীৱনৰ আদৰ্শ, তেখেতৰ জীৱনৰ যিটো পৰিক্ৰমা বেছি দিন নহয়, খুব চুটি জীৱন। আপোনালোকে দেখা পাইছে 86ৰ পৰা 90লৈকে কিমান বছৰ হ'ব? 34 ইয়াৰ। এই পৰিক্ৰমাটো চালে আমাৰ কামত অহাকৈ, আমাক অনুপ্ৰেৰণা দিব পৰাকৈ তেখেতৰ ব্যক্তিত্বৰ পৰা বহুত কথা আমি গম পাম বা আমাক ইনস্পায়াৰ কৰিব। মই চমুকৈ একবাৰ কৈছোঁ, বক্তব্যৰ মূল বিষয়বস্তুটো অন্য, জীৱন পৰিক্ৰমাটো অলপমান কৈ দিছোঁ। তেখেত দুখীয়া ঘৰৰ ল'ৰা, পৰিৱেশত জন্ম হোৱা, এই আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্ট, বৰ্তমান কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, বৰ্তমান অঞ্চলত বৰাগাৰী গাঁও বুলি কয়, তাতে দুখীয়া ঘৰত জন্ম হোৱা, দুখীয়া কিন্তু সাংঘাতিক ধৰণৰ মেধাৱী ছাত্ৰ আছিল। আৰু পৰিয়ালত তেখেতে ফাৰ্ষ্ট জেনেৰেশ্যন লাৰ্ণাৰ। তেখেতৰ আগত দাদা দুজন আছে, ভণ্টি দুজন আছে, দেউতাক আছে হালোৱা, কোনো স্কুল কলেজৰ মুখ দেখা পোৱা নাছিল। তেখেতে ফাৰ্ষ্ট জেনেৰেশ্যন পৰিয়ালৰ লাৰ্ণাৰ আছিল। তাৰপিছত স্কুলিং দতমা হাইস্কুলত, কোকৰাঝাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ বেকগ্ৰাউণ্ড, গভৰ্ণমেণ্ট কলেজ, কটন কলেজ, ফিজিক্সৰ অনাৰ, MSc ফিজিক্স, গুৱাহাটী ইউনিভাৰ্চিটি। মেট্ৰিকুলেশ্যনৰ সময়ত এতিয়াতো খুব প্ৰথম ডিভিজন, সেইটো সময়ত যিটো কাৰিকুলাম ষ্ট্ৰাকচাৰ, ফাৰ্ষ্ট ডিভিজন খুব ডাঙৰ বস্তু আছিল। ফাৰ্ষ্ট ডিভিজন ইন মেথছত লেটাৰ, মেথমেটিক্সত, তাৰপিছত হায়াৰ ছেকেণ্ডেৰীত ছায়েন্স, তাৰপিছত কটন কলেজত অনাৰ্ছ লৈ ফিজিক্স, তাৰপিছত MSc 86ত, সেইটো এডুকেশ্যন লৈ। আৰু এটা দিগ আছে এডুকেশ্যন, সেইটো আমাৰ বোধহয় পেৰেলেল ডিগ্ৰী লোৱাৰ কথা আছিল। 86ত MSc
85ত আকৌ BA in Pol Science from Kokrajhar parallelly তেখেতৰ যেটো তাৰপিছত ছাত্ৰ অৱস্থাতে সাংগঠনিক কামত এতিয়া আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টত বড়ো সাহিত্য সভা 70 মানে BA কৰি থকা সময়তে নেতৃত্বৰ দায়িত্বত আছিল আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টত এফচুৰ সভাপতি প্ৰেচিডেণ্ট তাৰপিছত MA পাছ কৰিল MA পাছ কৰাৰ পিছত 1987 এই দিনটো এই ইয়াৰটো মই পিছত আকৌ আহিম বড়ো সমাজৰ কাৰণে অসমৰ বুৰঞ্জীৰ কাৰণে খুব গুৰুত্বপূৰ্ণ দিন আছিল তেখেতে এফচুৰ দায়িত্বভাৰ গ্ৰহণ কৰি চেন্ট্ৰেল এফচুৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়ে এই যে ডিভাইড আসাম 50-50 সেপাৰেট ষ্টেটহুড এই ডিমাণ্ডটো দিছিল মানে বড়ো মুভমেণ্টত এই কথাটো মই যেতিয়া আলোচনা কৰিম ডিটেইলছ আহি যাম তাৰপিছত পঢ়া শেষ কৰি চাকৰি কৰিছিল এদিনমানৰ কাৰণে শিক্ষক হিচাপে যোগদান কৰিছিল এটা ভোকেশনেল স্কুল আছে কোকৰাঝাৰত তাৰপিছত ইনকাম টেক্সৰ ইনস্পেক্টৰৰ চাকৰি পাইছিল লবনীয় কিন্তু এইবিলাক বাদ দি সমস্ত এফচুৰ দায়িত্বভাৰ গ্ৰহণ কৰা আন্দোলনত লাগি গৈছিল চাকৰিটো বাদ দি তেখেতক সৰুফালৰ অৱস্থাৰ পৰা চাবলৈ গ'লে তেখেতে এতিয়া আমাৰ নিচিনা সাধাৰণ মানুহ হ'লে ধৰি লওক চাকৰিটো অপশ্যন কৰি ভাল জীৱন যাপন কৰিব পাৰিলেহেঁতেন তেতিয়া সময়ত ইনকাম টেক্স ইনস্পেক্টৰ বা অন্যান্য দিশত এই সকলো বাদ দি আন্দোলনত নামি পৰি 1987 পিছলৈ এই আন্দোলনৰ পৰ্যায়বিলাক বা ট্ৰেণ্ডবিলাক মই আলোচনা কৰি আৰু যি আন্দোলনত নামি পৰি কি বুলি কয় যে নেতৃত্বৰ দায়িত্ব বহন কৰিলে ষ্টেটহুডৰ কাৰণে আন্দোলন নামি সেই দিনাৰ পৰা মানুহজন ঘৰত নাই বিভিন্ন অঞ্চলত মিটিং মাছ মবিলাইজ তেনেকুৱা জাগৰণ কৰি শুই থকা বড়ো জাতিক মানে কি কৰিছে উঠাই জাগৰণ কৰি তাৰপিছত 1990 চনত তেখেতে কেঞ্চাৰ পেচেণ্ট আছিল কেঞ্চাৰত ঢুকাইছে তেখেতে ডেড বডিটো এই যে 87ত ঘৰৰ পৰা ওলাইছে 90 কেই তাৰিখ আছিলে 1st মে মৰিছে 4 তাৰিখ আহি পাইছে ইয়াতে 4 তাৰিখে ঘৰত আহি পাইছে তেখেতৰ ডেড বডি মাজত ঘৰত কোনো সম্ভৱ নাই মানে যেতিয়াই এফচুৰ দায়িত্বটো গ্ৰহণ কৰিছিল তেতিয়াই প্ৰতিক্ৰিয়া চাকৰিটো বাদ দি আহিলে চান্থাল জাগাত পেলাই দিছিল বড়ো মানুহে ধৰ্ষণ কৰি চান্থাল জাগাত পেলাই দিছিল এতিয়া সেই বস্তুটোৰ পৰাই এটা সংঘাত ইণ্টাৰ এথনিক কনফ্লিক্ট বুজিছে মানে এই মানুহ পেলাইছে আমি চান্থাল মানুহে বড়ো মানুহে ভাবিলে এই চান্থালে মাৰিছে বুলি কিন্তু অৰিজিনটো হৈছে কেইজনমান দুষ্কৃতি মানুহৰ কাৰণে আনহেল্থি কিছুমান মানুহৰ কাৰণে এনেকুৱা ধৰণৰ একেবাৰে কলা অধ্যায় আন্দোলনৰ সময়ত আমাৰ মাজত গুচি গৈছে আৰু নিজ চকুৰে আহি কিনে সেই দিনটো যাতে ঘূৰি নাহে আকৌ যাতে শান্তি সম্প্ৰীতি সকলোৱে মিলা প্ৰীতি থাকে সেইটো আমাৰ শেষৰ কামনা এইটো এই দিনটো আকৌ যাতে ঘূৰি নাহে এনেকুৱা আন্দোলনৰ লগত এই বস্তুটো এটা ডিষ্টাৰ্বিং ট্ৰেণ্ডটো ঘূৰি উঠিছিল তাৰ শেষত মই কনক্লুডিং কৰিছোঁ বেছি সময় নলওঁ যে আমি যিটো পৰ্যালোচনা কৰোঁ যে তাত বিভিন্ন থিয়ৰী বা ইণ্টাৰপ্ৰিটেশ্যন বা নেৰেটিভ আছে এই গোটেই স্বাধিকাৰ আন্দোলন যেনেকৈ এটা সময়তো একাডেমিক ডিছকাছ এথনো নেশ্যনেলিজিম এথনিচিটি এটা একাডেমিক ডিছকোৰ্চত সেইবিলাক আলোচনা হৈ আছিলে আমি এটা বস্তুটো খুব ডমিনেণ্ট আছিল কনস্পিৰেচি থিয়ৰী বুলি কনস্পিৰেচি অলপ আগত যদি ইণ্টাৰভিউ কথাটো সুধিছিল যে আপোনালোকৰ আন্দোলনটো কোনোবা ৰাজনৈতিক মানে ইনষ্টিগেশ্যন কৰা নেকি সেইটোৱে বেছি প্ৰচলিত আছিল কিন্তু সেইটো নাছিলে জেনুইন কিছুমান দাবী জেনুইন কিছুমান এছপিৰেশ্যন জেনুইন কিছুমান আকাংক্ষাৰ কাৰণে সেই আন্দোলনটো আছিলে আৰু প্ৰথম অৱস্থাত সেই আন্দোলনটো গণতান্ত্ৰিক আছিল উপেন্দ্ৰনাথৰ নেতৃত্বত সেই গণতান্ত্ৰিক আন্দোলনটোৰ পিছত বিভিন্ন কাৰণত ভায়োলেন্ট মিলিটেঞ্চিত গুচি গৈছিল কিন্তু আপোনালোকে জানে উপেন্দ্ৰনাথ ব্ৰহ্মই আমি সমৰ্থন নকৰোঁ আমি গণতান্ত্ৰিক ব্যৱস্থা ৰিপিটেডলি কৈ আছিলে সেই চিটুৱেশ্যনটো গতিকে
এইটোৱে তাৰপিছত সম্মুখে এতিয়া আৰু বহুত সময়ৰ অভাৱ তাৰপিছত আমি এতিয়া যদি পৰ্যালোচনা কৰোঁ গোটেই বস্তুটো যে আন্দোলনৰ ফলত আমি কি পালোঁ উপেন্দ্ৰনাথ ব্ৰহ্মক আমি কি ফাদাৰ বুলি গ্ৰহণ কৰোঁ তাৰ ইমপ্লিকেশ্যনটো আছে আমাৰ যে আমাৰ আত্মবিশ্বাস আহিছে আত্মবিশ্বাস কেনেকৈ যিটো জাতিৰ পৰা 1936 লৈকে এজনৰ গ্ৰেজুৱেট নাছিল সেই জাতিৰ পৰা আজি চিফ ইলেকশ্যন কমিশ্যন হ'ব পৰা মানুহ ওলাইছে সেই জাতিৰ পৰা গভৰ্ণৰ হ'ব পৰা মানুহ ওলাইছে সেই জাতিৰ পৰা এনাৰ্জিক নেতৃত্ব দিব পৰা মানুহ ওলাইছে আৰু অন্যান্য খেল ধেমালি বিভিন্ন লোক আছে ভাষাটো আমাৰ স্বীকৃতি হৈছে 8-7 লৈকে আমি বিভিন্ন পৰ্যায়টো পাৰ কৰি দিছোঁ এতিয়া প্ৰতিষ্ঠিত ভাষা আছিল যিটো জাতিৰ ভাষা এটা সময়ত লিখিত নাছিল যিটো জাতিৰ মানে অৰেলি চলি আছিল মানে মুখে মুখে চলি আছিল এই জাতি এটা প্ৰতিষ্ঠিত বা সেইবিলাক আত্মবিশ্বাসটো আমাক আনি দিছে আন্দোলনে আনি দিছে উপেন্দ্ৰনাথ ব্ৰহ্মৰ আদৰ্শই এতিয়া ভৱিষ্যতৰ যিটো থাকিব চেলেঞ্জ আছে এইবিলাক সমসাময়িক যুগৰ লগত মিলাই সেই চেলেঞ্জবিলাক উপেন্দ্ৰনাথ ব্ৰহ্মৰ আদৰ্শক লৈ যিটো গ্ৰেট বড়ো নেশ্যন ভাইব্ৰেণ্ট বড়ো নেশ্যন গ্ৰেটাৰ বড়ো এনেকুৱা ধৰণৰ যিটো আমাৰ গীত হৈ গৈছে শিক্ষা সেইলৈ আগুৱাই আমি যাব লাগিব বা প্ৰকৃত সন্মান দিয়া হ'ব উপেন্দ্ৰনাথৰ যিটো মূল গ'লটো মাষ্টাৰ ৰেচ এটা অন্যান্য জাতিৰ লগত বড়ো জাতিক সমৃদ্ধিশালী কৰি গঠন কৰাৰ যিটো উদ্দেশ্য সেইটো ফুলফিল হ'ব পিছৰ জেনেৰেশ্যনৰ এইবিলাক দায়িত্ব ঠিক আছে মোৰ বক্তব্যটো এইখিনিতে মোৰ ভাষা মোৰ কথা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বিষয়ে কথা কোৱাৰ সুযোগ ধন্যবাদ জনাই মই আয়োজক ইংলিছ ডিপাৰ্টমেণ্টক স্পেচিয়েলি অমিতাভ ৰঞ্জন কানুক ধন্যবাদ জনাই মোৰ ভাষণটো ইমানতে সামৰি কৰিছোঁ Thank you, Amitabh sir. I wish a very good afternoon to all of you. As rightly stated by a famous English writer of the 19th century, James Allen, that no duty is more important than that of returning thanks. As such, on behalf of the Promotesh Barua College fraternity, I take this opportunity to thank one and all associated with this program for celebration of the birth anniversary of Bodofa Upendranath Brahmo. At the very outset, I would like to thank the government of Assam, Directorate of Higher Education Assam in particular, for providing us with this opportunity to celebrate our local heroes, our local leaders. I would like to thank our respected Principal Sir, Promotesh Barua College, for his words of wisdom regarding physical and mental health and fitness. I would like to convey special thanks to Bosumatri Sir, Buddhajay Bosumatri Sir, Department of Political Science, for his insightful speech on the life leadership of Bodofa Upendranath Brahmo and the evolution of Bodo community, Bodo revolution altogether. I would like to thank all the audiences present here, including the students. They have in my point of view, they have well spent their holiday, that is Sunday, because it is quite different from the other Sundays that they spend. They got to learn many new things, and this is a unique kind of experience, having a cultural program on the date of a holiday in our college. So everybody has shared their experience together. So thanks to everyone present here. And to conclude this program, before concluding this program, I would like to mention that this program will be immediately followed by a quiz competition organized as a part of the curriculum, as a part of the cultural function of celebration of birth anniversary of Upendranath Brahmo.
and we will conclude this meeting by performing our national anthem. So I request all of you to join me for the national anthem. हिमाचल यमुना गंगा उज्जल जल विदरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जन गण मंगल दायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे